পৰিহাৰ কৰিম পৰিহাৰ কৰিব নোৱাৰিলেও এনে সামগ্ৰীৰ ব্যৱহাৰ মই কমাবলৈ যত্ন কৰিম বা এনে সামগ্ৰী পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰিবলৈ চেষ্টা কৰিম। এই ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে একেবাৰে নিম্ন স্তৰৰ পৰা অৰ্থাৎ আমাৰ ঘৰখনৰ পৰা আৰম্ভ কৰি আমাৰ বিদ্যালয়খনৰ চৌপাশটো চাফ চিকুণ কৰি ৰখাত বিশেষকৈ আমি নিজে খোৱা চিপ বা চকলেটৰ পেকেটটো আমি নিজে য'তে ত'তে নেপেলাই ডাষ্টবিন ব্যৱহাৰ কৰা উচিত। আৰু বিশেষকৈ দেখা যায় যে আমি যেতিয়া অন্য ঠাইত ফুৰিবলৈ যাওঁ বা বিশেষকৈ বনভোজ খাবলৈ গ'লে যিবিলাক প্লাষ্টিকৰ সামগ্ৰী আছে পেকেটজাতীয় বস্তু সেইবোৰ আমি য'তে ত'তে পেলাই থোৱা যাৰ ফলত বিভিন্ন সময়ত দেখা যায় জীৱ জন্তুসকলৰ এইবোৰ খোৱাৰ ফলত পাকস্থলীত এটা তৰপৰ সৃষ্টি হয় যাৰ বাবে তেওঁলোকৰ জীৱ জন্তুৰ শ্বাস প্ৰশ্বাসত অসুবিধা হয় যাৰ বাবে জীৱ জন্তুৱে মৃত্যুবৰণ কৰে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা উচিত যিহেতু আমি ভৱিষ্যতৰ নাগৰিক সেয়েহে আমি সকলোকে সজাগ কৰা উচিত। আৰু বিশেষকৈ আমাৰ ঘৰত দেউতা বা ঘৰৰ অন্য কোনো সদস্যই বজাৰলৈ যায় তেতিয়া বিভিন্ন শাক পাচলিৰ বজাৰ কৰোঁতে বিভিন্ন প্লাষ্টিকৰ সৰু সৰু মোনাবোৰ ব্যৱহাৰ কৰে। তাৰ ঠাইত যদি আমি মৰাপাটৰ মোনা ব্যৱহাৰ কৰোঁ তেতিয়া প্লাষ্টিক প্ৰদূষণ বহুখিনি ৰোধ হ'ব। গতিকে আমি সকলোৱে একলগ হ'ব লাগিব যিহেতু আমি ভৱিষ্যতৰ নাগৰিক। আমি অন্যসকলৰ আদৰ্শ হ'ব লাগিব আৰু আমি সকলোৱে একলগ হ'লে আমি এই প্লাষ্টিক প্ৰদূষণ নিশ্চয় ৰোধ কৰিব পাৰিম। গতিকে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বহুতো গুৰুত্ব আছে যিহেতু তেওঁলোকে জানে যে প্লাষ্টিকে কেনেধৰণৰ আমাৰ পৰিৱেশত প্ৰভাৱ পেলাই আছে সেয়েহে তেওঁলোকৰ গুৰুত্ব অসীম। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সমাজত সচেতনতা স্থাপন কৰিব লাগিব আৰু এই সচেতনতা তেওঁলোকে নিজৰ ঘৰৰ পৰা নিজৰ পৰিয়ালৰ পৰা স্থাপন কৰা আৰম্ভ কৰিব লাগিব। তাৰ বাহিৰে তেওঁলোকে যি পুনৰ ব্যৱহাৰ কৰিও এই প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পাৰে। যিখিনি বস্তু আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ সেইবোৰ যদি আমি পেলাই নিদি বা য'তে ত'তে নেপেলাই আমি পুনৰ ব্যৱহাৰ কৰোঁ সেইবোৰৰ পৰা প্লাষ্টিক প্ৰদূষণ যথেষ্ট পৰিমাণে ৰোধ হ'ব। তাৰ বাহিৰে শেষত মই সকলোকে আহ্বান কৰিব বিচাৰোঁ যে আমাৰ সমাজখনত প্লাষ্টিক প্ৰদূষণ ৰোধত সকলোৱে যাতে আগভাগ লয়। ধন্যবাদ। উই আৰ দ্য চিটিজেনছ অফ টুমৰো। গতিকে আমি ভৱিষ্যতৰ নাগৰিক। আমি দেশখন ভাল কৰিব লাগিলে আমি এই যিখিনি যুৱক আমাৰ যিখিনি ডেকা সেই ডেকা শক্তি কিন্তু আমি কি কৰিব লাগিব ভাল হ'ব লাগিব। আমি এটা 36% ডেকা ডেকেৰী আছে এইসকলে যদি আমি দেশখনক ভাল কৰিম বুলি দায়িত্ব লওঁ যত্নপৰ হওঁ তেতিয়াহ'লে আমি হয়তো ভৱিষ্যত জীৱনত সুন্দৰ এটা পৰিৱেশ গঢ় দিব পাৰিম, সুন্দৰ ভৱিষ্যত গঢ় দিব পাৰিম। বস্তু বা গুটখা জাতীয় বা সুৰা জাতীয় কোনো অখাদ্যই সেৱন নকৰোঁ। এই ক্ষেত্ৰত মই মোৰ বন্ধু বা পৰিয়ালকো এনে কাৰ্যৰ পৰা আঁতৰাই ৰাখিম। এনেকুৱাকৈ আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। মহৰ প্ৰাদুৰ্ভাৱৰ পৰা কেনেকৈ আমি দূৰত ৰাখিব পাৰোঁ। ডাঙৰ কথা হৈছে কি এই প্ৰত্যেকবিলাক জ্বৰ জাতীয় যিখিনি বেমাৰ হ'ব এই গৰমৰ দিনত আৰম্ভণিৰ লক্ষণখিনি চবৰে একে। সেইকাৰণে আমি আজি ইয়াতে বিতংভাৱে গোটেইখিনি আলোচনা কৰি ময়ো ক'ম যাতে আমি মহৰ কামোৰৰ পৰা কিছু হ'লেও বাচিব পাৰোঁ। যিমান পাৰোঁ আমি মহৰ কামোৰৰ পৰা বাচি থাকিবৰ কাৰণে চেষ্টা কৰিব লাগিব। পঢ়া শুনা কৰোঁতে আপোনালোকে সদায় নিজক বচাই পেলাই হেৰি কৰিব। দীঘল হাত চাৰ্ট পিন্ধিব পঢ়া শুনা কৰোঁতে, পেণ্ট পিন্ধি ল'লে পাৰে যদি জোতাও পিন্ধি ল'ব। আৰু হেৰি কি বুলি কয় চবতকৈ ডাঙৰ কথা হৈছে এই মস্কুইটো কইল যিটো আছে গুড নাইট জ্বলাই ল'ব। বহুত ৰেহাই পোৱা যায় মহৰ পৰা। যে আমি যে মহৰ পৰা বাচিবৰ কাৰণে গুড নাইট যে ব্যৱহাৰ কৰিম আৰু কিছুমান আজিকালি ধূপো ওলাইছে তাৰ পৰা ক্ষতি নহয় নেকি ছাৰ? হয়, কিন্তু আপোনাৰ মেলেৰিয়া ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ হৈ পেলাই হস্পিটেলত ভেণ্টিলেটৰত পৰি থকাতকৈ আমি সেইডাল জ্বলাই পেলাই অলপ সামান্য ক্ষতি হ'লেও আমাৰ বিশেষ ক্ষতি নহয়। গৈছিলোঁ সেইদিনাখন। এইবিধ বস্তু হৈছে কি
সেই মহে যদিও মাইকী মহে হেৰি কৰে মানুহৰ পৰা তেজ খায় জন্তুৰ পৰা তেজ খায় কিন্তু সাধাৰণতে জেইৰ যিখিনি মহ জুনতিক জন্তুৰ লগত হেৰি ৰিলেটেড এই গৰুৰ তেজ খাব বনৰীয়া মাইগ্ৰেটৰী বাৰ্ড যিবিলাক আছে সেইবিলাকৰ তেজ খাব ছাগলীৰ তেজ খাব কুকুৰৰ তেজ খাব বা তেনেকুৱা ধৰণৰ মানুহৰ তেজত বেছি ইণ্টাৰেষ্ট নাই তেওঁলোকৰ কিন্তু যদি আমাৰ ঘৰত গোহালিটো গাহৰিৰ যিখন ফাৰ্ম ঘৰৰ লগতে যদি হয় কেতিয়াবা দুৰ্ভাগ্যবশতঃ জন্তুক কামুৰিব গৈ চিনি নাপায় আমাকে কামুৰে এই জাপানী যেনেকৈ পেলাই দিছোঁ গতিকে সদায় আমি যদি গাহৰি পোহে কোনোবাই গাহৰিৰ গঁৰালটো যাতে দূৰত হয় তাৰে মহে যাতে আহি আমাক খাব নোৱাৰে কামুৰিব নোৱাৰে তেনেকুৱা ব্যৱস্থা কৰিব লাগে